জুলাইৰ চিমেণ্ট চাপৰিত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত 10 নং পশ্চিম জোনাই জিলা পৰিষদ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী চানচুনা বসুমতাৰী আৰু ডেকাপাম চিমেণ্ট চাপৰি চমকং মিছামৰা চেঙাজান ডিমৌ গাঁও পঞ্চায়তৰ পৰা মুৰকং চেলেক আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত দেওবাৰে চিমেণ্ট চাপৰি বিহুতলিত এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। বিজেপিৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ৰূপা কামানে আদৰণি ভাষণ আগবঢ়োৱা বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয়, পঞ্চায়ত হৈছে ক্ষমতা বিকেন্দ্ৰীকৰণৰ শক্তিশালী ব্যৱস্থা। গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে পঞ্চায়ত অতি গুৰুত্বপূৰ্ণ। সেইকাৰণে পঞ্চায়তত উপযুক্ত প্ৰতিনিধিক দায়িত্ব অৰ্পণ কৰিব লাগে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰী বাছনি কৰাৰ ক্ষেত্ৰত পঞ্চায়তৰ প্ৰতিনিধিসকলৰ সম্পূৰ্ণ দায়িত্ব আছে। ৰাজ্যে পঞ্চায়ত নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটৰ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ভোট সাব্যস্ত কৰি উন্নয়নৰ সুবিধা গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰি ধেমাজি জিলাৰ ৰাইজৰ বাবে সৌভাগ্য যে ইয়াত মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ আছে। দুয়োখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ইতিমধ্যেই চৰকাৰে অনুষ্ঠিত কৰিবলৈ যোজনা কৰিছে। নিৰ্বাচনৰ পাছত চৰকাৰৰ আবণ্টিত পুঁজিৰে এই অঞ্চলত বিভিন্ন উন্নয়নৰ কাম কৰিবলৈ সক্ষম হ'ব বুলি উনুকিয়াই ইয়াৰ উপৰিও কেন্দ্ৰীয় আৰু অসম চৰকাৰে পঞ্চায়তলৈ আগবঢ়োৱা পুঁজিৰে আৰু অধিক এই অঞ্চলৰ উন্নয়ন কৰিব পাৰিব বুলি বক্তব্য ৰাখি ধেমাজি জিলাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত বিজেপি সন্মিলিত গণশক্তি আৰু অগপৰ লগতে বড়ো জাতীয় সংগঠন আৰু TMPK, MMK, TMMK দিনে নিশাই প্ৰচাৰ অভিযান চলাই আছে আৰু ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনত ধেমাজি জিলাত কংগ্ৰেছ মুক্ত জিলা হিচাপে গঢ়ি তোলাৰ বাবে সকলোৱে আছে বুলি কয়। উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, বিজেপিৰ পশ্চিম জোনাই মণ্ডলৰ সাধাৰণ সম্পাদক দীপেন বৰুৱা, BKWACৰ অধ্যক্ষ অনিল বসুমতাৰী, উপ মুখ্য কাৰ্যবাহী সদস্য ৰুমিঅ নাৰ্জাৰী, বিজেপিৰ ধেমাজি জিলা সমিতিৰ উপ সভানেত্ৰী ৰাণু গগৈ, পাৰ্থ চেত্ৰী, পশ্চিম জোনাই মণ্ডলৰ ভাৰপ্ৰাপ্ত সভাপতি দীপেন দাও, বিশিষ্ট সমাজকৰ্মী বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, MMCৰ EM ভৱানী দুৱাৰা, UBPৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, পশ্চিম জোনাই বিজেপি সম্পাদক দীপেন বৰুৱা, জোনাই সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাপতি ফৌলাও মুছাহাৰী, অৱসৰ সহকাৰী সাধাৰণ সম্পাদিকা শোভাৰাণী বসুমতাৰী প্ৰমুখ্যে বিজেপি সন্মিলিত গণশক্তিৰ বহু নেতাকৰ্মীৰ লগতে সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। পঞ্চায়তত আজি মোদীৰ লেহেৰ পঞ্চায়তলৈকে আহিছে আৰু ডক্টৰ হিমন্ত বিশ্বকৰ্মাৰো হাৱা লেহেৰ অসমত চলি আছে। কাৰণে ৰাইজে আজিকালি বুজে এটা যৌথভাৱে প্ৰচেষ্টা কৰিলেহে উন্নয়ন আহে। যৌথ মানে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু পঞ্চায়ত মিলিয়ে কাম কৰিব লাগে। ইয়াত যিটো MSC আছে ইও মানে এতিয়া মিত্ৰজোঁটৰে এটা অংশীদাৰ আৰু BKWAC আছে মিত্ৰজোঁটৰে অংশীদাৰ। বিজেপিৰ হৈয়ে তেওঁলোকে BKWAC চলাই আছে। ইয়াত যদি উন্নয়ন হ'ব লাগে, আজি যদি মানে আমাৰ PMA অধীনত যদি ঘৰ দিব লাগে গৃহহীন মানুহক বা CM AAAৰ অধীনত লোন দিব লাগে, মহিলা উদ্যমিতা অভিযানৰ সেল্ফ হেল্প গ্ৰুপৰ সদস্যসকলক যদি আমি আৰ্থিক মানে অনুদান দিব লাগে, এই বাছনি প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি পেলাই যিটো আঁচনিটো ৰূপায়ণ কৰালৈকে চৰকাৰৰ সহায় লাগে। তাতে আমি একেধৰণৰ এক চৰকাৰ, এক বিচাৰধাৰা আৰু একেটা দলৰ এটা মিত্ৰজোঁটৰে চৰকাৰ হ'লে ইয়াত বেছিকৈ ভাল হ'ব। কংগ্ৰেছৰ সম্ভাৱনা একেবাৰে নাই অসমত। কেইটামান জিলাৰ বাহিৰে ধেমাজি জিলাত কংগ্ৰেছটো মই শূন্য হ'ব বুলি ভাবি আছোঁ। আৰু পঞ্চায়ত নিৰ্বাচনে এটা ইণ্ডিকেশ্যন, আৰু এই পঞ্চায়ত নিৰ্বাচনে এটা ৰাইজক এটা বতৰা দিব যে আগন্তুক 2026 চনতো NDA মিত্ৰজোঁটৰে চৰকাৰ আহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। সেইকাৰণে মই ইয়াত আহিব খুজিছোঁ মেইনলি কি আমাৰ MSC ভালকৈ চলিব লাগে আৰু BKWAC ভালকৈ চলিব লাগে আৰু অস্থায়ীভাৱে এটা হেডকোৱাৰ্টাৰ কৰি পেলাই ইয়াতে BKWAC চলি আছে।
তাৰ বাবে এটা তালমিলৰ প্ৰয়োজন। ইয়াত জনপ্ৰতিনিধি আমাৰ ভুৱন পেগু আছে, ডক্টৰ ৰণজ পেগু আছে, প্ৰধান বৰুৱা MP আছে, তেওঁলোকে সহায় কৰিব লাগিব। ইয়াত থকা জনগোষ্ঠী চবে PKWSCও যাতে সফল হৈ যায়, কাৰণ MSCটো 3বাৰ ইলেকশ্যন হ'বলৈ গৈ আছে। PKWSC এতিয়ালৈকে ইলেকশ্যন হোৱা নাই, আৰু গাঁৱৰ লিষ্ট বনাব আৰু সমষ্টি নিৰ্ধাৰণ এতিয়ালৈকে হোৱা নাই। এইটো হ'লে আমাৰ এই অঞ্চলত গ্ৰাম্য উন্নয়নৰ যিটো এটা ধাৰা, এইটো আৰু বেছিকৈ আমি তীব্ৰ গতিত লৈ যাব পাৰিব। মই ভাবোঁ যে আমি জয়ী হ'ব পাৰিম, আৰু ইয়াত মানে অন্য দলে ইয়াত জয়ী হ'ব নোৱাৰে।